যোগীঘোপাত প্ৰশাসনৰ উচ্ছেদ অভিযান যোগীঘোপাৰ ঔদুবী বজাৰত চলিল জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান নিশ্চিন্ন হৈ পৰিল 40 বছৰ পুৰণি ঔদুবীৰ দৈনিক বজাৰ জিলা প্ৰশাসনে বুলডোজাৰেৰে এফালৰ পৰা ভাঙি নিশেষ কৰিলে বজাৰখন প্ৰশাসনে আগতীয়াকৈ কোনো জাননী জাৰি নকৰাকৈয়ে উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ উত্থাপন হৈছে ঔদুবীস্থিত মাজেৰ আলগা নদীৰ আৰক্ষী চকীৰ সন্মুখত আছিল এই বজাৰখন যাৰ বাবে প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান বিশাল আৰক্ষীৰ অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত চৰকাৰী মাটি মুক্ত কৰাৰ উদ্দেশ্যে প্ৰশাসনে এই উচ্ছেদ অভিযান চলোৱা বুলি জানিব পৰা গৈছে ঔদুবীৰ দৈনিক বজাৰত বহু লোকে দোকান দি পৰিয়াল পোহপাল দি আছিল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰে পবিত্ৰ ঈদৰ প্ৰাক্ষণত এনেদৰে উচ্ছেদ অভিযান চলোৱাত ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হয় আমাৰ ঔদুবী তিনিআলি বজাৰ যিখন মানে ইয়াত একচুৱেলি 30-35 বছৰৰ পৰা ইয়াত আমাৰ এই অঞ্চলৰ মানুহ কিছুমান যুৱক শিক্ষিত যুৱকে বজাৰ কৰি আছিল দোকান পোহাৰ কৰি আছিল তেওঁলোকৰ পৰিয়াল পোহপাল দি আছিল কিন্তু হঠাৎকৈ দেখা গ'ল যোৱাকালি ৰাতি সাৰ্কলৰ পৰা লাটমণ্ডল এজনে ফোন কৰি আমাৰ দোকানীবিলাকক যেতিয়া ক'লে যে দোকানবিলাক আজি ৰাতিৰ ভিতৰত ৰাতিপুৱা 9টাৰ ভিতৰত ভাঙি লৈ যাব লাগে হয় আমি গম পাইছোঁ এইখিনি চৰকাৰী খাছ মাটি হ'ব পাৰে কিন্তু ইয়াত যিহেতুকে 30-35 বছৰৰ পৰা ইয়াত আমাৰ কিছুমান মানুহে ইয়াত ব্যৱসায় কৰি তেওঁলোকৰ পৰিয়াল পোহপাল দি আছিল কিন্তু হঠাৎকৈ এনেকৈ কোনো নটিচ নিদিয়াকৈ কোনো জাননী নিদিয়াকৈ প্ৰশাসনে এনেকুৱা এটা ব্যৱস্থা লোৱাৰ কাৰণে আমি দুখিত আমি অন্তত এই মানুহখিনিক যেহেতু সন্মুখত আমাৰ এটা ডাঙৰ ঈদ আছে এই ঈদৰ সময়ত এই এসপ্তাহ বা 10 দিন যদি চৰকাৰে প্ৰশাসনে আমাক সময় দিলেহেঁতেন নিশ্চয় এই মানুহখিনি কিছু পৰিমাণে হ'লেও সকাহ পালেহেঁতেন কিন্তু দেখা গৈছে যে প্ৰশাসনে এই সময়খিনিকো দিয়া নাই গতিকে আমি সাধাৰণ ৰাইজ হিচাপে এটা কথাই উপলব্ধি কৰিছোঁ যে এই মানুহখিনি বহুত ডাঙৰ এটা কষ্ট হ'ব অসুবিধাৰ সৃষ্টি হৈছে কাৰণ যেহেতুকে ঈদ আছে ঈদৰ কাৰণে যদি 10 দিনমান সময় দিলেহেঁতেন তেতিয়া নিশ্চয় এই মানুহখিনি উপকৃত হ'লেহেঁতেন গতিকে কোনো নটিচ কোনো জাননী নিদিয়াকৈ এই বস্তুটো কৰাটো আমি মানে ইমান ভাল পোৱা নাই শীতৰ এটা অজুখানাও ইয়াত আছে সেই অজুখানাৰ যিটো মানুহ ইয়াত অজু কৰি নামাজৰ কাৰণে সাজু হয় এই অজুখানাটো তেওঁলোকে চৰকাৰে মানে এৰা নাই তাৰমানে ইতিমধ্যে আমাৰ ৰাজহুৱাভাৱে আবেদন এখন দিয়া হৈছে লোকেল প্ৰশাসন বা থানাত এখন আবেদন দিয়া হৈছে ৰাইজৰ চাইন লৈ পেলাই চহী কৰি পেলাই কিন্তু সেইটোতো চৰকাৰে কোনো প্ৰশাসনে কাণসাৰ দিয়া নাই যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24